করিমগঞ্জ পুলিচৰ লগত আছোঁ আৰু কোনো প্ৰেছাৰ আপোনালোকে ফেচ কৰিব নালাগে, আমি চব আৰু যিহেতু সন্মানীয় বিধায়কে কৈ আছে, মই অলৰেডি যিখিনি ক'বলৈ ক'লোৱে পাব্লিকলি মই এনেকৈ গম পাইছোঁ ইনভেষ্টিগেশ্যন মেম্বাৰ হ'ব পাৰে, মেডামে ক'ব যিখিনি লগা আছে। গতিকে আৰু আপোনালোকে নিজেও মানে পুৰণিৰ পৰা মিডিয়াত বহুত ভাইৰেল হৈছে, ছ'চিয়েল মিডিয়াত বিশেষকৈ কিছু মিছ ইনফৰমেশ্যনো পাইছে। চ' আপুনি নিজে ঠিকে আছে, আপুনি নিজে আহি এইটোৱে গম পাই গ'ল, নিজেও ভিক্টিম নহ'ব। আপোনাৰ যিখিনি লগত আছে ছাপৰ্টাৰ তেওঁলোকক ভেৰিফাই কৰি লওক খবৰবিলাক 24 আৱাৰ্ছৰ ভিতৰত চবকে এৰেষ্ট কৰিব পাৰে যদি বিচাৰে। কিন্তু এই কেইজন ক্ৰিমিনেল ইমান ডাঙৰ একো ক্ৰিমিনেল নহয়, যোৰ ওচৰত মাৰি দিছে, ল হাতত লৈছে আৰু এইটোৰ কাৰণে একশ্যন হ'ব লাগে। চিম্পল এজ ডেট, ল হাতত লৈছে, একশ্যন হ'ব লাগে। এই একশ্যন যদি এতিয়ালৈকে হোৱা নাই, মই বিশ্বাস নকৰোঁ যে অসম পুলিচে পাৰা নাই। এইটো মই বিশ্বাস নকৰোঁ যে অসম পুলিচে পাৰা নাই। মই জানো যে অসম পুলিচ কেপেবল, মই জানো অসম পুলিচে পাৰে, মই জানো যে অসম পুলিচ অকণ প্ৰেছাৰত আছে। আজি সেইকাৰণে অসম পুলিচৰ ছাপোৰ্টত আমি চব আহিছোঁ। আজি চবেই নিজৰ ডিউটি কৰি আছে, কিন্তু আজি আমি বেচিকেলি আহিছোঁ অসম পুলিচক এই বিশ্বাস দিবলৈ যে আমি চব অসম পুলিচৰ লগত আছোঁ। অসম পুলিচে কৰক, অসম পুলিচে এৰেষ্ট কৰক, কাৰো প্ৰেছাৰ ভয় খাব নালাগে। আৰু এইটো কৰিবলৈ আজি আমি 4জন এৰেষ্ট কৰিছেতো এতিয়া। 4জন নহয়, 4জনক ডিটেইন কৰিছিলে, 2জনক এৰেষ্ট কৰিছে। আৰু মানুহ কিমান আছিলে? 40জনৰ ওপৰত মানুহ আছিলে। বাকী কেইজন ক'ত গ'ল? আজি এই কেইজন ক্ৰিমিনেল ইমান ডাঙৰ ক্ৰিমিনেল নাছিলে। মই আৰু এবাৰ কৈছোঁ, ইমান ডাঙৰ ক্ৰিমিনেল নহয়। মব ভাইলেন্সত কি হয়? মব ভাইলেন্সত যোনে পাৰে ইয়ে মাৰে, কিন্তু তাৰ পাছত মব ভাইলেন্সত ল সেইকাৰণে আহিছে যাতে মব ভাইলেন্সত থকা এজন মানুহ এৰেষ্ট কৰিব লাগে। মব ভাইলেন্স এইখিনি চাওক, এইখিনি কাম আমাৰ নহয়, এইখিনি আৰক্ষীয়ে কাম কৰে। ইনভেষ্টিগেট কৰাৰ কাম আমাৰ নহয়, আৰক্ষীৰ কাম। জাষ্টিচ দিয়াৰ কাম আমাৰ নহয়, আৰক্ষীৰ কামো নহয়, ন্যায়ালয়ৰ কাম। আৰক্ষীৰ কাম কি? ইনভেষ্টিগেশ্যন কৰা। ইনভেষ্টিগেশ্যনটো কৰক, ভালকৈ ইনভেষ্টিগেশ্যন কৰক, আটক কৰক, ইনভেষ্টিগেট কৰক, পুলিচ কাষ্টডিত লওক, তাৰপিছত জুডিচিয়েল কাষ্টডিত পঠাওক, যাতে ইনভেষ্টিগেশ্যন প্ৰপাৰ হয়, যাতে কোনো কাৰো ইণ্টাৰফাৰেঞ্চ নচলে। এইখিনি বেছিক, ইমান ডাঙৰ একো ডিমাণ্ড নাই আমাৰ। সৰু যিহেতু ল ভাঙিছে সিহঁতক আটক কৰিব লাগে, এজ চিম্পল এজ ডেট। ইমান ডাঙৰ একো ডিমাণ্ড নহয়। এতিয়া আপুনি ক'ত যাব? আমি যাব বিচাৰিছোঁ, SP অফিচ যাব বিচাৰিছোঁ। এতিয়া কি হৈছে? খোজকাঢ়ি যাব নেকি? এতিয়া পুলিচে বাধা দিব, অভিয়াছলি। এইটো বেয়া পাই লাভ নাই। সিহঁতৰ অৰ্ডাৰ যোনটো আছে, অৰ্ডাৰ ফ'ল' কৰি আছোঁ, আৰু আমাৰ যোনটো ডিউটি আছে, আমি ডিউটি কৰি আছোঁ, আৰু এইটোৱে ডেম'ক্ৰেচি। কিন্তু বৰ্তমানে বহুত বিধায়ক দেখিয়া, এরপরে আপনি